নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই ৰাহুল ডেকাই আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 7ৰ নতুন ইংৰাজী পাঠ্যপুথি আহিছে। আগৰ যি পুৰণা কাৰিকুলাম তাৰ লগত এইখন কিতাপ একদমেই নিমিলিব। তোমালোকৰ দেখিব পাইছা এতিয়া তোমালোকৰ কিতাপখনৰ নাম হ'ব ৰেইনবো 2 হ'ব। ক্লাছ 6ৰ ৰেইনবো 1 আছিলে, এতিয়া তোমালোকৰ ৰেইনবো 2 হ'ব। তাৰপিছত এইখন নতুন পাঠ্যপুথি তোমালোকৰ আহিছে। তোমালোকে এইখন স্কুলত পাই যাবা। মই এইখন কপি কৰি লৈছোঁ, জেৰক্স কপি। তাৰপৰা তোমালোকক ধুনীয়াকৈ আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিম, লগতে লেচনটো ধুনীয়াকৈ পুংখানুপুংখভাৱে মই তোমালোকক লগত আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু আমি এই গোটেই পাঠটো পঢ়িবলৈ আগবাঢ়ি যাওঁ ব'লা। তেন্তে ব'লা আমি কবিতাটো পঢ়ি চাওঁ। ইয়াতে কবিতা তোমালোকৰ নাম দি আছে, কি নাম? নেচাৰ এৰাউণ্ড আছ। নেচাৰ মানে কি? প্ৰকৃতি। নেচাৰ মানে হ'ব প্ৰকৃতি, ঠিক আছে, প্ৰকৃতি। এতিয়া এৰাউণ্ড আছ বুলি কোৱাৰ লগে আমি কি ক'ম? আমাৰ চৌপাশৰ প্ৰকৃতি। এই গোটেই শব্দটোক আমি কি বুলি ক'ম? আমাৰ চৌপাশৰ, ঠিক আছে, চৌপাশৰ কি হ'ব? প্ৰকৃতি। এইটো প্ৰকৃতিটো ইয়াত লিখি ল'বা। আমাৰ চৌপাশৰ প্ৰকৃতি বুলি ক'ব পাৰা তোমালোকে, বা তোমালোকে কি ক'ব পাৰা? আমাৰ চাৰিওফালৰ প্ৰকৃতি। এনেকৈ ক'লেও এই লেচনটোৰ অৰ্থটো তোমালোকৰ বুজাব। এতিয়া তোমালোক ফাৰ্ষ্টতে যদি তোমালোকে চোৱা, মই অকণমান জুম কৰি দিছোঁ, যিটো জেৰক্স হয়। ইয়াত দি আছে ক্ল'জ। ক্ল'জ মানে কি? বন্ধ কৰা, ঠিক আছে। তোমাৰ ক্ল'জ ইউৰ আইজ, তোমাৰ চকুজুৰি বন্ধ কৰা। এতিয়া এই ক্ল'জ শব্দ মানে বন্ধ। ক্ল'জৰ অপজিট ৱৰ্ডটো কি হ'ব? অ'পেন, ঠিক আছে, অ'পেন ইউৰ আইজ ফৰ এ মুমেণ্ট এণ্ড ভিজুৱেলাইজ এ জেণ্টেল ব্ৰিজ ব্ল'য়িং এৱে দ্য লিভছ অফ এ ট্ৰী ইনটু দ্য এয়াৰ। তোমালোকক এই কথাখিনি কি কৈছে গম পাইছানে? কৈছে যে চকু বন্ধ কৰি তুমি এবাৰ ভাবা, এটা মৃদু বতাহে গছৰ পাতবোৰ উৰুৱাই লৈ গৈ আছে, ঠিক আছে। এইখিনি ইয়াত দেখিছে, এইটো কল্পনা কৰিব দিছে, উৰুৱাই লৈ গৈ আছে। এইটো তাৰমানে কি? এটা কল্পনা, ইমাজিনেশ্যন কৰিব দিছে, যিয়ে আপোনাক প্ৰকৃতি অনুভৱ কৰিবলৈ সহায় কৰিব, ঠিক আছে। এই কথাখিনি ইয়াত কৈছে, তোমাক কল্পনা কৰিব দিছে। কল্পনা কৰি এই তলত দিয়ে থকা 1, 2, 3, 4টা প্ৰশ্নৰ তোমালোকক উত্তৰ কৰিবলৈ কৈছে, ঠিক আছে। ফাৰ্ষ্ট প্ৰশ্নটো তোমালোকক কৈছে কি? হাউ ডু ইউ ফিল? তুমি কি অনুভৱ কৰিলা? এনেকৈ সুধিছে। তুমি যে চকুকেইটা বন্ধ কৰিলা আৰু কল্পনা কৰিলা গছৰ পাতবোৰ এনেকৈ উৰি আছে বতাহৰ, হয়নে? মৃদু বতাহৰ ফলত প্ৰকৃতিৰ যি তুমি এই সৌন্দৰ্যটো চালা, তোমাৰ এই সৌন্দৰ্যখিনি চাই তোমাৰ কি সুধিছে? ফিলিংছটো সুধিছে। তুমি কেনেকুৱা অনুভৱ কৰিছা সেই কথাটো তোমালোক সুধিছে। এতিয়া তুমি এই প্ৰশ্নটোৰ কি কৰিব লাগিব? তোমালোকে উত্তৰ দিব লাগিব। কি দিব লাগিব? উত্তৰ দিব লাগিব। তুমি তেতিয়া কেনেকৈ উত্তৰ দিবা কোৱাচোন? তোমালোকে ক'বা যে কি ক'বা? মই ভাবোঁ যে, কি ভাবা? খুব শান্ত, সুখী আৰু সতেজ অনুভৱ কৰিছোঁ, এনেকৈ ক'ব পাৰা, ঠিক আছে। তোমাৰ যিটো ফিলিংছ, সেইটো ফিলিংছটো ইয়াত ক'বা। এতিয়া মোৰ ফিলিংছটো যদি মই কোৱা যায়, আই ফিল ক্লেম বুলি দিলোঁ, আই ফিল, ঠিক আছে, ক্লেম এনেকৈ দিলোঁ। তাৰপিছত হেপী, মই সুখী অনুভৱ কৰিছোঁ, হেপী। আৰু কি অনুভৱ কৰিছোঁ? আই ফিল ফ্ৰেছ বুলি দিব পাৰা, আই ফিল ফ্ৰেছ, FRESH, ফ্ৰেছ, এনেকৈ তোমালোকে দিব পাৰা উত্তৰটো, ঠিক আছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছে, হুৱেৰ ডু ইউ থিংক দ্য লিভছ গো? লিভছ মানে কি? গছৰ পাতবোৰক কি বুলি কোৱা হয়? লিভছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? গছৰ পাতবোৰক লিভছ বুলি কোৱা হয়। লিভছ, বাৰটো মনত ৰাখিবা, LEAVES, ঠিক আছে। এতিয়া এই লিভছ বুলি যে কৈছে, তোমাক সুধিছে পাতবোৰ বতাহৰ লগত আকাশত উৰি বিভিন্ন ঠাইলৈ কি গৈছেনে নাই? গৈছে। তুমি কি ভাবা সুধিছে তাৰমানে। হুৱেৰ ডু ইউ থিংক? তুমি কি ভাবা গছৰ পাতবোৰ ক'ত গৈ আছে? এইটো তুমি কি ক'ব পাৰা? পাতবোৰ বতাহৰ লগত আকাশত উৰি বিভিন্ন ঠাইলৈ যায়, এনেকৈ তুমি উত্তৰ দিব পাৰা, হয়নে? এইটো তোমালোকক প্ৰশ্নটো দিছে, তোমালোকে উত্তৰটো দিব লাগিব। তুমি বি নম্বৰটো এনচাৰটো কেনেকৈ দিবা? এনেকৈ দিবা, আই থিংক দ্য লিভছ গ' ফ্লাইং ইন দ্য ৱাইণ্ড। ৱাইণ্ড মানে বতাহৰ লগত গৈছে, টু ডিফাৰেণ্ট প্লেচেছ মানে কি? স্থানত বা ঠাইত, ঠিক আছে। তাত ডিফাৰেণ্ট মানে কি? বিভিন্ন, হয়নে? বিভিন্ন। তাৰপিছত লিভছ মানে গছৰ পাতবোৰ, লিভছ পাতবোৰ হ'ব, এছ এটা দি আছে ন, গতিকে পাত বহুত, সেইকাৰণে পাতবোৰ বুলি লিখিব। গ' মানে গৈছে, ফ্লাইং মানে কি? উৰি, ঠিক আছে। এনেকুৱা ধৰণৰ তোমালোকে অসমীয়া অৰ্থবিলাকো লগে লগে লিখি যাবা। আৰু ইয়াতে থিং মানে কি? ভবা। এতিয়া আমি 3 নম্বৰটো কৰোঁ প্ৰশ্নৰ। 3 নম্বৰটো কি দি আছে ইয়াত যদি আমি চাওঁ, 3 নম্বৰটো তোমালোকে চোৱা কি দি আছে। ডু ইউ হিয়াৰ এনি চাউণ্ড? তুমি কিবা চাউণ্ড শুনিছানে? তোমাক যি ইমাজিনেশ্যন কৰিব দিছিলে গছৰ পাতবোৰ উৰি গৈ আছে, নিশ্চয় তোমালোকে গছৰ বতাহত যদি গছৰ পাতবোৰ উৰে,
তুমি কি চাউণ্ড শুনা নাপাবা নেকি? নিশ্চয় শুনা পাবা। তুমি কি দিব লাগিব? হয়, মই বতাহ আৰু পাতৰ শব্দ শুনা পাওঁ বা শুনিছোঁ। এনেকুৱা ধৰণৰ তোমালোকে এনচাৰটো দিব লাগিব। তোমাক সুধিছে তাৰমানে তোমাক এইটো সুধিছে, তোমালোকে এই বস্তুটোৰ উত্তৰ তোমালোকে দিব লাগিব। ঠিক আছে, এইটো মানে কবিতাৰ তোমালোক ইমাজিনেশ্যনটো তোমালোকক লিখিব দিছে। চ' তোমালোকে উত্তৰটো কি লিখিবা? য়েছ, চি নম্বৰটো কি লিখিবা? য়েছ, আই হিয়াৰ, মই শুনিছোঁ দ্য চাউণ্ড অফ দ্য ৱাইন, বতাহ, এণ্ড দ্য ৰাষ্টলিং অফ লিভছ। লিভছ মানে পাত আৰু বতাহৰ কি শব্দ শুনিবলৈ পাইছোঁ। এনেকৈ ধৰণৰ উত্তৰটো হ'ব। এতিয়া আমি যদি তোমালোকক ইয়াত ডি নম্বৰটো দিছে, অলপ দীঘলীয়াকৈ প্ৰশ্নটো দিছে। ডি নম্বৰটো যদি তোমালোকে চোৱা, ডু ইউ থিংক দ্য ৱাইন এণ্ড দ্য লিভছ আৰ ৱেস্পাৰিং টু ইচ আদাৰ? হোৱাট মাইট দে হেভ বিন হুইস্পাৰিং এবাউট? তোমাক প্ৰশ্ন সোধাৰ দৰে তোমাৰ অৰ্থৰ কিছুমান ইয়াত জানিব লাগিব। এতিয়া যেনে হুইস্পাৰিং মানে কি? ফুচ ফাচ কৰা। কথা পাতিলে কি কৰে? ফুচ ফুচাই থাকে নহয়, এনেকৈ ফুচ ফুচ কৰা বুলি তোমালোকে এইটো ধৰিব পাৰা, বা ফুচফুচনি বুলি ইয়াৰ অৰ্থটো তোমালোকে জানিব পাৰা। ঠিক আছে, ফুচ ফুচ বা ফুচফুচনি। য়েছ, মই য়েছ হয়, আই থিংক দে আৰ হুইস্পাৰিং টু ইচ আদাৰ। মই ভাবিছোঁ যে কি, কল্পনা কৰিছোঁ যে কি, এইটো তেখেতসকলে কি কৈছে, পাত আৰু বতাহে ফুচফুচাই আছে। এনেকুৱা ধৰণৰ উত্তৰটো হ'ব। দে মাইট বি টেকিং এবাউট ফান। সিহঁতে এনেকুৱা কিয় কৰিছে? আনন্দ উপভোগ কৰিবৰ কাৰণে খেলিছে, এনেকুৱা ধৰণৰ। বা সিহঁতে কি জাৰ্ণি কৰিছে, এঠাইৰ পৰা আন ঠাইলৈ কি ভ্ৰমণ কৰিছে, সেইটো কাৰণে কি কৰিছে, এনেকুৱা ধৰণৰ ফুচফুচনি এটা শব্দ শুনিবলৈ পোৱা গৈছে। যদি চোৱা, ইয়াত দিয়া আছে, হিয়াৰ ইজ এন ইমাজিনেৰী কনভাৰচেশ্যন, মানে কাল্পনিক কথা বতৰা। কনভাৰচেশ্যন মানে কথা বতৰা। বিটুইন দ্য ৱাইন মানে বতাহ, এণ্ড দ্য লিভছ মানে বতাহ আৰু কিহৰ মাজত কথা বতৰা হৈছে? গছৰ পাতৰ মাজত কথা বতৰা হৈছে। অন এ ৱাইণ্ডি ডে। ৱাইণ্ডি ডে মানে কি? বতাহ ভৰা দিন। ৱাইণ্ডি ডে মানে যিটো দিনত বতাহ দি থাকে। ঠিক আছে, বতাহ ভৰা দিন, বতাহ ভৰা দিন, যিটো দিনত বতাহ দিয়ে তাকে ৱাইণ্ডি দিন বুলি কোৱা হয়। চ' সেই ৱাইণ্ডি দিনত কি কৰিছে? বতাহ আৰু মেঘে কথা বতৰা পাতিছে। এতিয়া কি দিছে? হুৱেৰ উইল ইউ কেৰি আছ? আমাক ক'ত লৈ যাবা বুলি সুধিছে। ঠিক আছে, তাৰপিছত কি কৈছে? কাম মাই ফ্ৰেণ্ড, আহা মোৰ বন্ধু, লেটছ ডেন্স এণ্ড প্লে, এতিয়া নাচোঁ বা নৃত্য কৰোঁ আৰু খেলোঁ। আই উইল কেৰি ইউ জেণ্টলি, মই তোমাক ধুনীয়াকৈ লৈ যাম। এনেকৈ ধৰণৰ কথা বতৰা কৰিছে। তাৰপিছত নেক্সট তোমালোকে চোৱা, বতাহ আৰু মেঘে কি কথা পাতিছে? বতাহক কি বুলি ক'বা? ৱাইন বুলি ক'বা ইংৰাজীত। আৰু এইটো কি দেখিছা? চৰি, এইটো লিভছ। লিভছ, ৱাইন মানে বতাহ, লিভছ ধৰিব লাগিব আমি, কাৰণ লিভছ আৰু ইফালে বতাহে যিটো কথা বতৰা পাতিছে। চ' দেখাত মেঘৰ দৰে লাগে। তাৰপিছত নেক্সট ইয়াত তোমালোকক কি দিছে? হোৱাট ইলছ ডু ইউ থিংক দ্য ৱাইন এণ্ড লিভছ মাইট চে টু ইচ আদাৰ? শ্বেয়াৰ ইউৰ থটছ ইন দ্য ক্লাছ এণ্ড ৰাইট দেম ডাউন ইন দ্য স্পেচ বিল'। তলত স্পেচ যি আছে, স্পেচত কি কৰিব দিছে? লিখিব দিছে। তোমাৰ মতে বতাহ আৰু পাতবোৰে ইটোৰ লগত সিটো আৰু কি কি কথা ক'ব পাৰে? তোমাৰ চিন্তাধাৰা শ্ৰেণীত ভাগ বতৰা কৰিব দিছে আৰু তলৰ খালী জেগাত লিখিব দিছে। এতিয়া তোমালোকে কোৱাচোন, বতাহে আৰু কি কি কথা পাতিব পাৰে? ঠিক আছে, ৱাইন আৰু লিভছে আৰু কি কি ধৰণৰ কথা পাতিব পাৰে? তোমালোকক এইখিনি লিখিব দিছে। যেনে তোমালোকে ইয়াত দিব পৰা, ৱাইনে কৈছে কি, কাম আই উইল শ্ব' ইউ নিউ প্লেচেছ, এনেকৈ ক'ব পাৰে। ঠিক আছে, ই কি ক'ব পাৰে? কাম, তাৰপিছত কি ক'ব পাৰে? কাম, ইয়াত ধুনীয়াকৈ লিখি দিম, লিখিবা। ইয়াত তোমালোকে এটা কথা বতৰা লিখি দিছোঁ, হুৱেৰ উই আৰ গোয়িং, আমি ক'ত গৈ আছোঁ এনেকৈ সুধিছে। তাৰপিছত কাম আই উইল শ্ব' ইউ নিউ প্লেচেছ, ফ্লাই উইথ মি, আহা মোৰ লগত, আমি এটা নতুন স্থান বা ঠাই চাম। এনেকৈ ধৰণৰ তোমালোকৰ কথা বতৰা তোমালোকে লিখিব পাৰা। এইটো একচুৱেলি তোমালোকে নিজৰ কল্পনা শক্তিৰ দ্বাৰা লিখিবা। এতিয়া তোমালোকক কবিতাটো দিছে, কবিতাটো ধুনীয়াকৈ তোমালোকে পঢ়িব লাগিব মোৰ লগত। তাৰপিছত এই কবিতাটো কোনে লিখিছে? জিঅ'ৰ্জ কপাৰে লিখিছে। ঠিক আছে, জিঅ'ৰ্জ কপাৰ এজন কবি হয়। এই কবিগৰাকীয়ে কি কৰিছে? এই কবিতাটি লিখিছে। কবিতাটো পঢ়াৰ আগতে আমি অকণমান জৰ্জ কপাৰৰ বিষয়ে জানি লওঁ। ঠিক আছে, এই জৰ্জ কপাৰ কোন আছিলে আমি অলপমান জানি লোৱাটো ভাল হ'ব। ঠিক আছে, জৰ্জ কপাৰ এজন কি আছিলে? আমেৰিকাৰ কবি আছিলে। USA আমেৰিকাৰ কি আছিলে? আমেৰিকাৰ কবি আছিলে। ঠিক আছে, যি বিশেষকৈ শিশু সাহিত্য আৰু প্ৰকৃতিৰ বিষয়ে কবিতাৰ বাবে পৰিচিত। এই জৰ্জ কপাৰ মানুহজনে কি কৈছিলে? শিশুৰ লগত মিলা কবিতা লিখিছিলে। তাৰপিছত কিহৰ লগত মিলা কবিতা লিখিছিলে? প্ৰকৃতিৰ লগত কি মিলা কবিতা লিখিছিলে। প্ৰকৃতিৰ কবিতা, এনেকুৱা ধৰণৰ কবিতা লিখিছিলে। ঠিক আছে,
এতিয়া তোমালোকৰ ক্লাছ 7ত কি দিছে দ্য ওয়াইন এণ্ড দ্য লিভছ তেওঁৰ কবিতা অন্তৰ্ভুক্ত কৰিছে ঠিক আছে তাৰপিছত এই এখেত এজন কি এখেতৰ যি কৰ্ম তেওঁ প্ৰকৃতি ঋতু পৰিৱৰ্তন আৰু শিশুৰ বাবে কবিতা লিখিছিল তাৰপিছত তোমালোকৰ তেওঁৰ প্ৰকৃতিৰ বিষয়ে কবিতাসমূহ বতাহ গছৰ পাত ঠিক আছে ফুল আদিৰ সজীৱ বৰ্ণনা পোৱা যায় কিহৰ বৰ্ণনা পোৱা যায় বতাহ পাত গছ গছনি এনেকুৱা প্ৰকৃতিৰ মানে কি সজীৱ বৰ্ণনা তেখেতে কৰিছে ঠিক আছে এইটোৱে হৈছে তেখেতৰ কবিতা এতিয়া আমি এই কবিতাটো ধুনীয়াকৈ মাতিব লাগিব প্ৰথমতে মাতিম তাৰপিছত ইয়াৰ প্ৰত্যেকটো অৰ্থ আমি জানিম বুজিম ঠিক আছে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা প্ৰথমতে আমি কবিতাটো এবাৰ মাতি লওঁ ঠিক আছে দ্য ওয়াইন এণ্ড দ্য লিভছ এনেকৈ মাতিবা দ্য ওয়াইন এণ্ড দ্য লিভছ কাম লিটিল লিভছ ছেইড দ্য ওয়াইন ওৱান ডে কাম অভাৰ এইটো অভাৰ এনেকুৱা থাকিলে এনেকুৱা ধৰণৰ থাকিলে কি হ'ব ইয়াৰ অৰ্থটো অভাৰ ঠিক আছে দ্য মিডোজ উইথ মি এণ্ড প্লে প্লে মানে কি খেলা ঠিক আছে প্লে মানে কি হ'ব খেলা ডে মানে কি দিন হয়নে তাৰপিছত দিছে পুট অন ইয়'ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড ছামাৰ ইজ গান এণ্ড দ্য ডেজ গ্ৰ' কোল্ড soon as the leaves heard the wind's loud call down they come fluttering one and all over the brown field they dance and flew singing the soft little songs they knew cricket goodbye we have ঠিক আছে এই ৱৰ্ডটো জানি ল'বা উইথ ৱাৰ্ড ইয়াত দুটা যোগ হৈছে উই আৰু হেভ যোগ হৈ আছে বিন ফ্ৰেণ্ডছ চ' লং লং মানে কি বহুত দিন ধৰি লং ফ্ৰেণ্ডছ বুলি কৈছে চ' বহুত দিন ধৰি বুজাব লিটিল ব্ৰুক ছিং আছ ইয়'ৰ ফেয়াৰৱেল চং চে ইউ আৰ চৰি টু চি আছ গ' অ' ইউ উইল মিছ আছ ৰাইট ৱেল উই ন' এনেকুৱা কবিতাটো তোমালোকে বহুবাৰ আবৃত্তি কৰিবা তোমালোকে ভিডিঅ'টো দুবাৰ তিনিবাৰ চাবা কেনেকৈ মই ৱৰ্ডবিলাক প্ৰনাউন্স কৰিছোঁ উচ্চাৰণ কৰিছোঁ এনেকৈ চাবা মই পঢ়ি দিম তাৰপিছত বুজাই দিম কাম লিটিল লিভছ ছেইড দ্য ওৱাইন ওৱান ডে কাম অভাৰ দ্য মিডোজ উইথ মি এণ্ড প্লে পুট অন ইয়'ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড ছামাৰ ইজ গান এণ্ড দ্য ডেজ গ্ৰ' কোল্ড অৰ্থাৎ কবিতাটো কি হৈছে এই কবিতাটোত বতাহ আৰু গছৰ পাতে কি হৈছে এটা কল্পনামূলক কথা বতৰা পাতিছে ঠিক আছে কবিয়ে দেখুৱাইছে কেনেকৈ শৰৎকাল ঠিক আছে শৰৎকাল আহিলে পাতবোৰে কি গছৰ পৰা পৰি যায় এনেকুৱা ধৰণৰ বুজাব বিচাৰিছে দেখিছেনে গছৰ পাতবোৰ পৰিছে শৰৎকালত তাৰপিছত কি কৈছে প্ৰথম স্তৱকটোক আমি যদি পঢ়িলোঁ এই স্তৱকটোৰ কি অসমীয়াত বুজাব বতাহে সৰু পাতবোৰক মাতিছে তাৰমানে কাম লিটিল লিভছ সৰু পাতবোৰক মাতিছে আহা মোৰ লগত খেলিবলৈ যাওঁ এনেকৈ কৈছে ঠিক আছে ঠিক যেনে কাম উইথ মি এণ্ড প্লে খেলিবলৈ যাওঁ এনেকুৱা ধৰণৰ কৈছে তাৰপিছত কৈছে গছৰ ৰঙা আৰু সোণালী পোচাক পিন্ধাৰ কথা কৈছে গছক কিয় শৰৎকালত কেনেকুৱা হয় গছ পাতবোৰ শুকান হৈ যায় ন সেইটো কথা বুজাব বিচাৰিছে গ্ৰীষ্মকাল শেষ হৈছে এতিয়া ঠাণ্ডা আহি আছে এনেকুৱা ধৰণৰ কথা কৈছে ইয়াত এই লাষ্টত ছামাৰ ইজ গান গ্ৰীষ্মকাল গৈছে আৰু কি দ্য ডেজ গ্ৰ' কোল্ড এতিয়া কি আহি আছে ঠাণ্ডা দিন আহি আছে এনেকুৱা ধৰণৰ কথা তোমালোকক প্ৰথম স্তৱকটি ক'ব বিচাৰিছে কবিয়ে এইখিনি মই কোৱা কথা নহয় কবিয়ে কৈছে চুন এজ দ্য লিভছ হাৰ্ড দ্য ওৱাইণ্ডছ লাউড কল তাৰপিছত কি দিছে ডাউন দে কাম ফ্লুটাৰিং ওৱান এণ্ড অল এতিয়া কৈছে যে পাতবোৰে বতাহৰ ডাঙৰ ডাঙৰ মাত শুনি গছৰ পৰা কি আহিছে নামি আহে এনেকুৱা ধৰণৰ কথা কৈছে আৰু আকাশত উৰি উৰি নাচে বুলি কৈছে তেওঁলোকে মাটিৰ ওপৰত উৰি ফুৰে আৰু গান গায় কোনে গছৰ পাতবোৰে এই কথাখিনি তোমালোকৰ এই লাষ্টত কৈছে ফিল্ড দে ডেন্স এণ্ড ফ্লিউ ব্ৰাউন ফিল্ডছ দে ডেন্স এণ্ড ফ্লিউ এইখিনি কৈছে ছিংগিং দ্য ছফ্ট লিটিল ছং দে নিউ ধুনীয়া গান গোৱাৰ কথা গীত গোৱাৰ কথা কৈছে আৰু গীত গাই গছৰ পাতবোৰে এই ঘূৰি ফুৰাৰ কথা কৈছে বুজি পাইছানে কবিৰ ভাষাবোৰ অলপ বুজিবলৈ জটিল ঠিক আছে তোমালোকে দুবাৰ তিনিবাৰ পঢ়িব লাগিব বুজিব লাগিব কথাটো শিক্ষকৰ তোমালোকে একদম সহায় ল'বা ক্ৰিকেট গুড বাই উই হেভ বিন ফ্ৰেণ্ডছ চ' লং লিটিল ব্ৰুক ছিং আছ ইয়'ৰ ফেয়াৰৱেল ছং চে ইউ আৰ চৰি টু চি
us go. Oh, you will miss us, right? Will also well we know অৰ্থাৎ এই স্তবকটোত কৈছে পাতবোৰে ক্ৰিকেট আৰু সৰু নদী কি জনাইছে বিদায় জনাইছে সৰু নদী ব্ৰুক মানে সৰু নদী ঠিক আছে যে দি আছে এইটো সৰু নদী ব্ৰুক বি আৰু ব্ৰুক মানে ইয়াত সৰু নদী বুলি ক'ব পাৰা সৰু নদী দেখিছা নহয় সৰু নদী বিদায় জনাইছে ক্ৰিকেট খেলকো কি জনাইছে বিদায় জনাইছে ভাই দিছে দেখিছানে তেওঁলোকে কয় আমাক মনত ৰাখিবা তুমি আমাক মিছ কৰিবা এনেকৈ কৈছে ঠিক আছে এতিয়া তলত কেইটামান তোমালোকক কি দিছে শব্দ দিছে এই শব্দকেইটা তোমালোকে জানিব লাগিব এই কবিতাটো যদি মই মূলভাৱ তোমালোকক ক'বলৈ যাওঁ তেন্তে কি হৈছে ঋতুৰ পৰিৱৰ্তনৰ কথা কবিয়ে ক'ব বিচাৰিছে জৰ্জ কপাৰে ঋতু পৰিৱৰ্তনৰ কথা ক'ব বিচাৰিছে ছামাৰৰ পৰা অক্টোবৰত যোৱাৰ কথা দেখুওৱা হৈছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু গতি মুভমেণ্ট বৰ্ণনা কৰা হৈছে পাতবোৰে জীৱনৰ দৰে এদিন গুচি যাব লাগে বুলিও বুজোৱা হৈছে অৰ্থাৎ পাতবোৰ কি যেনেকৈ গছডালত বহুত দিন ধৰি আছিলে কিন্তু এটা সময়ত পাতবোৰ গছৰ পৰা গুচি গৈছে আমিও ঠিক তেনেকৈ জীৱনটোৰ পৰা এদিন কি এনেকৈ গুচি যাম এনেকুৱা ধৰণৰ কথা কবিয়ে তেখেতৰ কল্পনা জগতৰ পৰা ভাবি কবিতাটো লিখিছে ঠিক আছে সহজ কথাত যদি আমি কওঁ বতাহ আহিলে পাতবোৰ গছৰ পৰা সৰি উৰি যায় আৰু নিজৰ পুৰণি ঠাই এৰি বিদায় লয় এই কথাষাৰ কৈছে বুজি পাইছেনে তোমালোকে মানে বতাহ আহিলে কি হয় গছৰ পাতবোৰ সৰি যায় আৰু নিজৰ কি কয় পুৰণি ঠাই এৰি নতুন ঠাইলৈ যায় যেনে কফিলত পৰিব ক'ৰবালৈ উৰি যাব এই কথাখিনি তোমালোকক কৈছে ঠিক আছে এইটো হ'ল কবিতাটোৰ ক'ব গ'লে অসমীয়াৰ মূল ভাৱ তোমালোকক মই এনেকৈ বুজাইছোঁ তোমালোকে আৰু শিক্ষকৰ সহায় লৈ ভালদৰে বুজিবলৈ চেষ্টা কৰিবা ইন দ্য নেক্সট ক্লাছ মই তোমালোকক ইয়াত থকা কুৱেশ্যন এনচাৰ মই দিবলৈ চেষ্টা কৰিম আৰু নিউ ৱৰ্ডছ যিকেইটা দিয়া আছে সেইকেইটা বাৰু মই আজিয়ে দি দিম এই নিউজকেইটা মই ধুনীয়াকৈ লিখি দি আছোঁ যিকেইটা নিউ ৱৰ্ডছ তোমালোকক দিয়া আছে এতিয়া নেক্সট তোমালোকৰ যি ইয়াত দিয়া আছে এইবিলাক মই ধুনীয়াকৈ কৰি দিম নেক্সট ভিডিঅ'টোত তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এই অৰ্থকেইটা ইয়াত যিকেইটা দিয়া আছে ঠিক আছে এই অৰ্থকেইটা নিউ ৱৰ্ডকেইটা জানি ল'বা প্লুটৰিং মানে কি উৰি ফুৰা প্লুটৰিং মানে কি ইয়াত তোমালোকে লিখি ল'বা উৰি ফুৰা ঠিক আছে উৰি ফুৰা বুলি লিখিবা মিডোজ মানে কি ঘাঁহ বনেৰে ভৰি থকা পথাৰ ঠিক আছে এই এনেকুৱা যে ঘাঁহ বনেৰে ভৰি আছে নহয় এই ঘাঁহ বনেৰে ভৰি থকা পথাৰ ছামাৰ মানে গ্ৰীষ্ম ঠিক আছে ফেয়াৰৱেল মানে হ'ল বিদায় ফেয়াৰৱেল তোমালোকে জানাই এইবিলাক বিদায় ফেয়াৰৱেল মানে কি বিদায় ক্ৰিকেট মানে জানাই তোমালোকে খেলা ক্ৰিকেট ঠিক আছে তাৰপিছত লাউড মানে কি জোৰকৈ ঠিক আছে কোল্ড মানে কি ঠাণ্ডা এইকেইটা তোমালোকক যিকেইটা নোৱাৰা কমেণ্ট বক্সত জনাবা মই গোটেইকেইটা তোমালোকক দি দিম